জনাইছো দুপৰ শিৰোনামৰ ষ্টুডিঅ'ত মৰস্মিতা গোস্বামী এতিয়া বিতং খবৰ কণ্ঠশিল্পী নীল আকাশে যোগদান নকৰে বিজেপিত ছ'চিয়েল মিডিয়াৰ লগতে একাংশ সংবাদ মাধ্যমত প্ৰচাৰিত এই খবৰক লৈ স্পষ্টীকৰণ দিলে নীল আকাশে এই খবৰ সম্পূৰ্ণ ভুৱা বুলি নিজৰ ফেচবুক পেজত স্পষ্টীকৰণ দিলে কণ্ঠশিল্পী নীল আকাশে যিসকলে এই খবৰ প্ৰচাৰ কৰিছে তেওঁলোকক ৰাইজৰ ওচৰত ক্ষমা খোজাৰ তেওঁ দাবী জনায় গান আৰু মানুহৰ মাজত থাকি ভাল পোৱা নীল আকাশে ৰাজনীতি বা বিশেষ কোনো ৰাজনৈতিক দলত যোগদান নকৰে বুলি স্পষ্ট কৰি দিছে সোশ্যাল মিডিয়াত প্ৰচাৰিত খবৰক ভুৱা আখ্যা দিছে নীল আকাশে স্পষ্টীকৰণ দিছে নিজৰ ফেচবুক পেজৰ জৰিয়তে আৰু কিছুদিন পূৰ্বে দেখিবলৈ পোৱা গৈছিল যে বহু সংখ্যক ইতিমধ্যে ভাৰতীয় জনতা পাৰ্টিলৈ ধাৱমান হৈছিল অভিনেতা অভিনেত্ৰী কলা কুশলী আৰু লগতে গায়ক গায়িকা দুটাকৈ ৰাজনৈতিক দলত যোগদান কৰিছিল তাৰ পিছতে চৰ্চা লাভ কৰিছিল যে কণ্ঠশিল্পী নীল আকাশেও যোগদান কৰিছে বিজেপিত কিন্তু বৰ্তমান সোশ্যাল মিডিয়াৰ লগতে একাংশ সংবাদ মাধ্যমত প্ৰচাৰিত এই বাতৰি সন্দৰ্ভত স্পষ্টীকৰণ দিছে নীল আকাশে এই খবৰ সম্পূৰ্ণ ভুৱা বুলি নিজৰ ফেচবুক পেজত স্পষ্টীকৰণ দিছে কণ্ঠশিল্পী নীল আকাশে যিসকলে এই খবৰ প্ৰচাৰ কৰিছে তেওঁলোকক ৰাইজৰ ওচৰত ক্ষমা খোজাৰো তেওঁ দাবী জনায় গান আৰু মানুহৰ মাজত থাকে ভাল পোৱা নীল আকাশে ৰাজনীতি বা বিশেষ কোনো ৰাজনৈতিক দলত যোগদান নাই কৰা বুলি মন্তব্য কৰে এটা ভুৱা বাতৰি প্ৰচাৰ হৈ আছে যে মই কোনোবা ৰাজনৈতিক দলত আজি দিনৰ 11 বজাত যোগদান কৰিম বুলি কিন্তু একেবাৰে মিছা কথা আৰু খুব আচলতে হাঁহি উঠিছে মোৰ বিশেষকৈ যে কেনেকৈ সংবাদ মাধ্যমৰ লোকসকলে কোনো ধৰণৰ তথ্য পাতি গ্ৰহণ নকৰাকৈ কাৰোবাৰ কথা এনেকৈ বাতৰি প্ৰকাশ কৰি দিব পাৰে ৰাজনৈতিক দলত যোগদান কৰিম গতিকে এইটো একেবাৰে মিছা কথা আৰু ভুৱা কথা ভুৱা প্ৰচাৰ আচলতে মোক সমাজৰ আগত মানুহৰ আগত মোক সেৱা প্ৰতিপন্ন কৰিবৰ কাৰণে তেওঁলোকে যথোচিত যত্ন কৰিছে কিন্তু খুব দুখিত মই আপোনালোকৰ এই কৰ্মত আৰু আশা কৰিছিলোঁ আপোনালোকৰ পৰা যে আপোনালোকে দায়বদ্ধতাৰে আপোনালোকৰ বাতৰিবিলাক পৰিৱেশন কৰে বুলি মই ভাবিছিলোঁ কিন্তু এইবিলাক গম পোৱাৰ পিছত এতিয়া আচলতে মোৰো আপোনালোকৰ প্ৰতি পুতৌ জন্মিছে আৰু মই ক'ব বিচাৰিছোঁ যে মই কোনো ৰাজনৈতিক দলত যোগদান কৰা নাই আৰু নকৰোঁ মই গান গোৱা মানুহ মই গান গাই ভাল পাওঁ আৰু ৰাইজে মোক সেইকাৰণে ভাল পায় ৰাজনৈতিক দলত থকা কোনো সদস্যক জুবিন গাৰ্গ একাদশত ফুটবল খেলিবলৈ দিয়া নহ'ব এতিয়াৰ পৰা জুবিন গাৰ্গ একাদশত খেলিব নোৱাৰিব অজয় ফুকন পংকজ ইংতি বাবু বৰুৱাই টুইটাৰ যোগে ঘোষণা জুবিন গাৰ্গৰ কংগ্ৰেছ বিজেপিত ইজনৰ পিছত সিজনকৈ অভিনেতা অভিনেত্ৰী গায়ক গায়িকাই যোগদান কৰাৰ পিছত জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গৰ এই ঘোষণা কেৱল সমাজবাদীয়েহে খেলিব পাৰিব জুবিন একাদশত এতিয়াৰ পৰা নতুনকৈ গঠন কৰা হ'ব জুবিন গাৰ্গ একাদশ কেৱল সমাজবাদক বিশ্বাস কৰা লোকেহে হ'ব পাৰিব দলটোৰ অংশীদাৰ জুবিন গাৰ্গে ছ'চিয়েল মিডিয়াৰ জৰিয়তে কৰা এই ঘোষণাই বিশেষ তাৎপৰ্য বহন কৰিছে উল্লেখযোগ্য যে কৃষি ক্ষেত্ৰৰ উত্তৰণৰ বাবে মুখ্যমন্ত্ৰী আৰু কৃষি মন্ত্ৰীৰ কাষ চপা জুবিন গাৰ্গ ব্যাপকভাৱে সমালোচনাৰ সন্মুখীন হ'বলগীয়া হৈছিল সোণাৰীৰ খবৰ সোণাৰীৰ পথৰ ওপৰতে জ্বলিল এখন বাহন সোণাৰীৰ টিয়ক ঘাটত সংঘটিত হ'ল এই ঘটনাটি সাপেখাতিৰ পৰা সোণাৰী অভিমুখী AS04P0195 নম্বৰৰ জ্যেষ্ঠ বাহন এখনত জুই লাগে বাহনৰ গৰাকী সাপেখাতি চাৰিআলিৰ ডমৰুধৰ গগৈ কথম্পি ৰখা পৰিছে লগে লগে ঘটনাস্থলীত উপস্থিত হোৱা অগ্নিনিৰ্বাপক বাহিনীৰ তৎপৰতাত জুই নিৰ্বাপন কৰা হয় পুনৰবাৰ জনাওঁ যে সোণাৰীৰ পথৰ ওপৰতে এখন বাহন এনেদৰে জ্বলি উঠে সোণাৰীৰ টিয়ক ঘাটত সংঘটিত হৈছে ঘটনাটি সাপেখাতিৰ পৰা সোণাৰী অভিমুখী AS04P0195 নম্বৰৰ জ্যেষ্ঠ বাহন এখনত এনেদৰে অগ্নিকাণ্ডৰ সূত্ৰপাত হয় বাহনৰ গৰাকী সাপেখাতি চাৰিআলিৰ ডম্বৰুধৰ গগৈ কথম্পিহে ৰখা পৰিছে এই অগ্নিকাণ্ডৰ পৰা ইতিমধ্যে ঘটনাস্থলীত ততাতৈয়াকৈ অগ্নিনিৰ্বাপক বাহিনীৰ তৎপৰতাত জুই নিৰ্বাপন কৰা হয় একৈশৰ নিৰ্বাচনক লৈ বিজেপি বিৰোধী ৰাজনৈতিক দলসমূহক লৈ কংগ্ৰেছে মহাজোঁটৰ কথা কৈ আছে যদিও আজিৰ তাৰিখত AIUDFৰ বাহিৰে কোনো দল আগবাঢ়ি অহা নাই মিত্ৰতা কৰিবলৈ পিছে AIUDFৰ সৈতে প্ৰদেশ কংগ্ৰেছ নেতৃত্বৰ মিত্ৰতাৰ দিশে যিমানে আগবাঢ়িছে সিমানেই দলৰ তৃণমূলৰ মাজত বাঢ়িছে অসন্তুষ্টি হাইকমাণ্ডৰ নিৰ্দেশত প্ৰদেশ কংগ্ৰেছে AIUDFৰ সৈতে মিত্ৰতাৰে 21ৰ নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ সম্ভাৱনা প্ৰবল হৈ পৰিছে কিন্তু ইয়াৰ মাজতে আসন এৰি দিয়াক লৈ কংগ্ৰেছৰ মাজত এতিয়াৰ পৰাই আৰম্ভ হৈছে বিদ্ৰোহৰ উকমুকনি বৰপেটা জিলা কংগ্ৰেছৰ অধিকাংশ নেতাৰ এই দাবী বৰপেটাৰ কোনো এটা সমষ্টিয়ে এৰি দিব নোৱাৰিব AIUDFক আনকি একালৰ বাওঁ দুৰ্গ হিচাপে পৰিচিত সৰ্বু সমষ্টিটো CPIMক এৰি দিয়াৰ ক্ষেত্ৰতো আপত্তি বৰপেটা জিলা কংগ্ৰেছ নেতৃত্বৰ
বৰপেটা বিধানসভা সমষ্টিৰ যোৱাবাৰৰ পৰাজিত প্ৰাৰ্থী তথা প্ৰদেশ কংগ্ৰেছৰ সম্পাদক আব্দুৰ ৰহিম আহমেদে অংকসহ বুজাই দিলে কি কাৰণত বৰপেটাৰ 8টা সমষ্টিৰ এটাও সমষ্টি এৰি দিবলৈ নাৰাজ AIUDF। বৰপেটা জিলা কংগ্ৰেছৰ 2 জ্যেষ্ঠ নেতা তথা জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক আনসাৰী আলী আহমেদ আৰু ৰুস্তম আলীৰো একেই অৱস্থা। বিজেপিক উৎখাতৰ স্বাৰ্থত মহাজোঁট বন্ধনৰ প্ৰতি আগ্ৰহী যদিও মিত্ৰতা নামত বৰপেটাত AIUDFক সমষ্টি এৰি নিদিয়ে জিলা কংগ্ৰেছে। শিক্ষা আৰু সংস্কৃতি অবিহনে মানুহে নিজৰ সংস্কৃতিবান চৰিত্ৰটো হেৰাই পেলাই আৰু আদিম দিনলৈ উভতি যায়। অসম চৰকাৰে আপ্ৰাণ প্ৰচেষ্টা কৰি আহিছে যে শিক্ষা সংস্কৃতি জৰিয়তে জাতীয় চৰিত্ৰৰ পৰিৱৰ্তন হওক আৰু অসমৰ প্ৰত্যেক গৰাকী দুখীয়া ছাত্ৰ ছাত্ৰীয়ে শিক্ষাৰ অধিকাৰক উপভোগ কৰাৰ সুবিধাখন লাভ কৰক। শিক্ষাই সকলো ধৰণৰ বেৰিয়াৰ পাৰ কৰি প্ৰতিজনৰ দুৱাৰদলিত জ্ঞান আৰু প্ৰজ্ঞা উপস্থিত হওক। এই চিন্তাৰে বিগত এটা দশক জুৰি ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে নিৰন্তৰভাৱে প্ৰচেষ্টা কৰি আহিছে। 2011 চনত ৰাষ্ট্ৰই শিক্ষাৰ অধিকাৰ আইন গ্ৰহণ কৰিছিলে আৰু শিক্ষাৰ অধিকাৰ আইন গ্ৰহণ কৰাৰ লগে লগে শিক্ষক নিযুক্তি শিক্ষা দানৰ প্ৰতি মানুহৰ লক্ষ্য এই গোটেইবিলাক লাহে লাহে পৰিৱৰ্তন হ'ব ধৰিছিলে। এটা দশক লাগিলে। 10টা বছৰ পিছত আমি ক'ত থিয় হৈ আছো, কিমান সফল হৈছো, কিমান বিফল হৈছো তাৰ নিৰ্মোহ মূল্যাংকনৰ প্ৰয়োজনীয়তা আছে। কিন্তু এটা কথা ঠিক যে এট দ্য পলিচি লেভেল সেক্ৰেটাৰিয়েটে কওক, সঞ্চালকালয়ে কওক বা ৰাজনীতি কৰা ব্যক্তিসকলৰ মানসিকতা শিক্ষাক অৰাজনৈতিক আৰু সামাজিক সম্ভাৱনাৰ দুৱাৰ মুকলি কৰাৰ এটা অস্ত্ৰ হিচাপে লোৱাৰ যি মানসিকতা আছিল সেয়া এটা সম্পূৰ্ণ দশকত তাক মই সফল হোৱা নিজ চকুৰে প্ৰত্যক্ষ কৰিছো। মোৰ সৌভাগ্য হৈছিল যে 2001 চনত অসম বিধানসভালৈ প্ৰথম অহাৰ সেই সময়ত শিক্ষক নিযুক্তিৰ গোটেই প্ৰক্ৰিয়াটো বিধায়কসকলে নিয়ন্ত্ৰণ কৰিছিলে। সমষ্টিৰ ভিত্তিত তালিকা বনাইছিলে আৰু আমাৰ লগত ৰাজনীতিত কৰা যিসকল সতীৰ্থ বন্ধু আছিলে তেওঁলোকক নহলে তেওঁলোকৰ পৰিবাৰক শিক্ষক হিচাপে নিযুক্তি দিয়াটো এটা চিৰাচৰিত এটা প্ৰক্ৰিয়া আছিল। 1993 চনত মই এজন সৰু ৰাজনৈতিক কৰ্মী আছিলো। মোৰ সমষ্টিত তেতিয়া মই কাম কৰাৰ আৰম্ভ কৰিছিলো। এটা ৰাজনৈতিক দলৰ সদস্য আছিলো। সেই সময়ৰ শিক্ষামন্ত্ৰী ডাঙৰীয়াই তেতিয়া মোক কৈছিল যে হিমন্ত তোমাক মই 20টা টিচাৰ এপইণ্টমেণ্ট দিম, তুমি 20টা নাম কালি লৈ আহা। মই কটন কলেজত আছিলো। শিক্ষক নিযুক্তি তেনেকে হয় সেই কথাবোৰ চিন্তাও কৰা নাছিলো। কিন্তু 20টা নাম মই জমা দিছিলো আৰু দুদিন পিছত মোক তেওঁ ঘৰত মাতি আনি 20খন নিযুক্তি পত্ৰ হাতত তুলি দিছিলে। ক'ত কেনেকে ইণ্টাৰভিউ হৈছিল কি হৈছিল মই নাজানো, কিন্তু আজি সেই শিক্ষকসকলে সুন্দৰভাৱে কাম কৰি আছে। তেওঁলোকে স্কুলত গৈ আছে, এদিনৰ কাৰণেও দৰমহাত জটি পৰা নাই আৰু সুন্দৰকৈ তেওঁলোক চলি আছে। যেতিয়া মোৰ কটনৰ পৰা মই ওলাই আহিছিলো মনত বহু প্ৰশ্ন আছিলে আৰু যেতিয়া মই লাহে লাহে বুজি পাইছিলো যে সেই কালখণ্ডত 40,000 শিক্ষক নিযুক্তি হৈছিল আমাৰ দৰে মানুহৰ ৰিকমেণ্ডেশ্যন, যাৰে পৰা যাৰ কাগজ পত্ৰ লৈ আহিছো তেনেকে ৰিকমেণ্ডেশ্যন হৈ আছিলে আৰু সিস্টেমটোত সকলোৱে তাৰ সমভাগী হৈছিলে।
যদি ৰাজনীতি কৰা ব্যক্তিজনে 20টা দিছিলে, ডাইৰেক্টৰ এলিমেণ্টাৰী এডুকেশ্যনে 10টা দিছিলে, কমিশনাৰে 10টা দিছিলে, স্বাভাৱিকভাৱে শিক্ষামন্ত্ৰী মুখ্যমন্ত্ৰী কোটাটো ডাঙৰ হৈ গৈ আছিল। 40,000 শিক্ষক নিযুক্তিৰ লগত বহুত নাম আৰম্ভ হ'ল, অপাৰেশ্যন ব্লেকবোৰ্ড, বিভিন্ন ধৰণৰ নাম আৰম্ভ হ'ল আৰু লাহে লাহে আমাৰ তলৰ শিক্ষা বিভাগৰ বিষয়াসকলে বুজি উঠিলে যে ছাৰসকলে যদি নিযুক্তি দিব পাৰে আমি কিয় নিযুক্তি দিব নোৱাৰো। লাহে লাহে তেখেতসকলেও নিযুক্তিত নামিলে। মোৰ ইমানলৈকে মই জানো যে লখিমপুৰ জিলাত এজন শিক্ষা বিভাগৰ বিষয়া আছিলে, তেওঁ নাওত উঠে আৰু পাৰত তেওঁ যাকে মেট্ৰিক পাছ কৰা ল'ৰা পায় তাকেই তেওঁ নিযুক্তি পত্ৰ দি দিয়ে আৰু তেনেকে তেওঁৰ নাম লখিমপুৰ জিলাত বিখ্যাত হৈয়ে থাকি গ'ল। শিৱসাগৰ জিলাত এজন শিক্ষা বিভাগৰ বিষয়া আছিলে, তেওঁ কিমান শিক্ষকক নিযুক্তি দিলে সেই হিচাপটো তেওঁৰ লগতো নাই, তেওঁ নিজেও নাজানে কিমান শিক্ষকক নিযুক্তি দিলে। আৰু কোনোবা এটা পথৰ আনটো দূৰত মেধাৱী ছাত্ৰ ছাত্ৰীসকলে থিয় হৈ অপেক্ষা কৰিছিল আৰু তেনেকে সমাজ চলি গৈ আছিল। মেধাৰ লগত শিক্ষাৰ সম্বন্ধ নোহোৱা হৈ গৈছিল, মেধাৰ লগত শিক্ষাৰ পৰিচয় শেষ হৈ গৈছিল আৰু ৰাজনৈতিক কৰ্মী, কোনোবা বিষয়াৰ পত্নী, কোনোবা ঘৰত বহি থাকে মোৰ পৰিবাৰৰ গতিকে তাই ঘৰত বহি বহি মনটো বেয়া হৈ গৈছে বুলি কোনোবা ঠিকাদাৰ এজনে তেওঁৰ পত্নীৰ বাবে আনি দিয়া এখন নিযুক্তি পত্ৰ। এই ধৰণে সমাজে এটা সমাজ আগবাঢ়িছিল আৰু এই নিয়মবিলাকেই মানুহে নিয়ম বুলি মানি লৈছিল। অৰ্থাৎ অনিয়মকে নিয়ম বুলি বনাৰ এটা প্ৰৱণতাই বা অনিয়মকে নিয়ম বুলি ভবাৰ এটা চিন্তাই সমাজখনক গ্ৰাস কৰিছিল আৰু সমাজখন তেনেকে আগুৱাই গৈ আছিল। 2011 চনত মোৰ জীৱনলৈ এটা ডাঙৰ সৌভাগ্য আহিছিলে যে অসমৰ শিক্ষামন্ত্ৰী হোৱাৰ সৌভাগ্য। শিক্ষামন্ত্ৰী হোৱাৰ সময়ছোৱাতে সেই কালখণ্ডতে দেশত পৰিৱৰ্তন আহিছিলে। ৰাষ্ট্ৰই শিক্ষাৰ অধিকাৰ হিচাপে গ্ৰহণ কৰিছিলে আৰু ব্যৱস্থা দিছিলে যে টেট প্ৰথাৰ মাধ্যমেৰে শিক্ষক নিযুক্তি হ'ব লাগে। স্বাভাৱিকভাৱে সিস্টেমে তাক মানিব খোজা নাছিলে। সুপ্ৰিম কোৰ্ট, হাই কোৰ্ট কেইবাখনো আদালতৰ দুৱাৰত থিয় হোৱাৰ পিছত সদশেষত ভাৰতৰ সুপ্ৰিম কোৰ্টে অসম চৰকাৰক নিৰ্দেশ দিছিল যে টেটৰ ব্যৱস্থা মতে নিযুক্তি হ'ব লাগে। আমি আগবাঢ়িছিলোঁ আৰু এই টেটৰ নিযুক্তি প্ৰক্ৰিয়াৰ মাজেৰে চলোতেই মোৰ ব্যক্তিগত জীৱন, ৰাজনৈতিক জীৱনলৈ পৰিৱৰ্তন আহিছিল। কাৰণ সেই সময়ত মানুহে গ্ৰহণ কৰিব খোজা নাছিল যে এটা সমাজৰ এটা অংশ যোনে নেকি সেই সময়ত ৰাজনীতিক নিয়ন্ত্ৰণ কৰিছিলে যে তেওঁলোকে নিযুক্তিৰ প্ৰক্ৰিয়াৰ পৰা কেনেকে বঞ্চিত হৈ থাকিব। মৌলানা আছাদ মাদানীৰ দৰে ব্যক্তি গুৱাহাটীলৈ দৌৰি আহিছিলে আৰু টেট ব্যৱস্থাৰ বিৰুদ্ধে তেওঁলোকে প্ৰতিবাদ কৰিছিল। মোৰ মনত আছে যে অসম চৰকাৰৰ সৰ্বশিক্ষা বিভাগৰ সঞ্চালিকা সুইটি চেংচন সেই সময়ত কেইবাদিনো মুখ্যমন্ত্ৰীৰ কোঠাৰ পৰা চকুৰ পানী টুকি বাহিৰ হোৱা সেই দৃশ্য মোৰ এতিয়াও মনত সজীৱ হৈ আছে। পৰ্দাৰ আঁৰত আমি বহুত কাম কৰিব লাগে। আমি আৰু আগুৱাই গৈছিলোঁ আৰু আমি কৈছিলোঁ যে আমি মৌখিক নম্বৰো নলওঁ। ভাৰতৰ আন ৰাজ্যত টেটৰ ব্যৱস্থা আছিলে, কিন্তু মৌখিক নম্বৰো নহ'ব ইমানটো এক্সট্ৰিমলৈকে কোনো যাব প্ৰস্তুত নাছিল। আমি সিদ্ধান্ত লৈছিলোঁ যে নহয়, আমি মৌখিক নম্বৰো আমি নলওঁ। স্বাভাৱিকভাৱে অসমৰ মেডিয়া, অসমৰ বৌদ্ধিক মহল কোনো প্ৰস্তুত নাছিল। নিযুক্তি পত্ৰ বিতৰণী অনুষ্ঠানৰ পৰা পোনপটীয়া সম্প্ৰচাৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ভাষণৰ পোনপটীয়া সম্প্ৰচাৰ আমি দেখুৱাইছোঁ। আৰু শিক্ষকৰ নিয়মীয়া পদত নিযুক্তি পত্ৰ আজি বিতৰণ কৰা হ'ব কলাক্ষেত্ৰত নিযুক্তি পত্ৰ বিতৰণ এই অনুষ্ঠান। আৰু ইতিমধ্যে তাত অংশগ্ৰহণ কৰিছে শিক্ষামন্ত্ৰীৰ লগতে শিক্ষা বিভাগৰ বিষয়ববীয়াসকলে।
অনুসূচিত জাতি ছাত্ৰ সন্থাৰ অৰ্ধশতাধিক সদস্যই প্ৰবীণ বৈশ্যৰ নেতৃত্বত যোগদান কৰিব সদস্যসকলে হেঙেৰাবাৰীৰ বিজেপিৰ কাৰ্যালয়ত যোগদান কাৰ্যসূচী অব্যাহত আছে পুনৰকৈ যাম আমি কিছু সময় পিছতে এই মুহূৰ্তে জনাওঁ যে বিজেপি যোগদান কৰিব অনুসূচিত জাতি ছাত্ৰ সন্থাৰ অৰ্ধশতাধিক সদস্যই প্ৰবীণ বৈশ্যৰ নেতৃত্বত যোগদান কৰিব সদস্যসকলে হেঙেৰাবাৰীৰ বিজেপিৰ কাৰ্যালয়ত যোগদান কাৰ্যসূচী সৰ্বাংগীন উন্নয়নৰ বাবে কাম কৰি আছে আমাৰ মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ নেতৃত্বত আমাৰ ৰাজ্যিক সমিতিৰ সন্মানীয় সভাপতি ৰঞ্জিত কুমাৰ দাসদেৱৰ নেতৃত্বত সেই লক্ষ্যক আপোনালোকেও বাস্তৱত ৰূপায়ণ কৰাৰ ক্ষেত্ৰত তৃণমূল পৰ্যায়ত আমাক সহযোগিতা কৰিব তাকে আশা কৰিলোঁ ইয়াৰ পিছত আমাৰ ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়ে তেখেতৰ মনৰ বক্তব্য আগবঢ়াবলৈ অনুৰোধ জনালোঁ আজিৰ এই যোগদান কাৰ্যসূচীত উপস্থিত থকা ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক সমিতিৰ সাধাৰণ সম্পাদক তথা সাংসদ ডক্টৰ ৰাজদীপ বৰা ডাঙৰীয়া আন এগৰাকী সাধাৰণ সম্পাদক তথা সাংসদ তপন গগৈ ডাঙৰীয়া আন এগৰাকী সাধাৰণ সম্পাদক তথা সাংসদ পল্লৱ লোচন দাস ডাঙৰীয়া ভাৰতীয় জনতা পাৰ্টীৰ অনুসূচিত জাতি মৰ্চাৰ ৰাজ্যিক সভাপতি নবাৰুণ মুখী ডাঙৰীয়া আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাসকল আৰু আজি যোগদান কাৰ্যসূচীত উপস্থিত থকা অনুসূচিত জাতি ছাত্ৰ সন্থাৰ সদ্য প্ৰাক্তন অৰ্থাৎ দুদিন আগতে দায়িত্বৰ পৰা অব্যাহতি লৈ পেলাই ভাৰতীয় জনতা পাৰ্টীত কাৰ্যকৰ্তা হিচাপে যোগদান কৰা প্ৰবীণ বৈশ্য ডাঙৰীয়া আৰু তেখেতৰ লগতে অনুসূচিত জাতি ছাত্ৰ সন্থাৰ কেইবাগৰাকীও সদ্য প্ৰাক্তন বিষয়ববীয়া শৈশৱ দাস ডাঙৰীয়া কৃষ্ণ বনিয়া ডাঙৰীয়া ৰাজমণি দাস ডাঙৰীয়া পিংকু বৈশ্য ডাঙৰীয়া পৰমেশ্বৰ বৈশ্য জিন্তুমণি দাস সুৰেণ দাস অতুলজ্যোতি বৈশ্য বিকি বৈশ্য অমৰজ্যোতি বৈশ্য কুলদীপ দাস মাধুৰ্য ডেকা শ্ৰীকান্ত চৰকাৰ ঋতুৰাজ চৰকাৰ নৱ দাস নয়নজ্যোতি দাস এই সকলোবোৰ অনুসূচিত জাতি ছাত্ৰ সন্থাৰ প্ৰাক্তন কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়াসকল আৰু লগতে অসম নৱনিৰ্মাণ সেনাৰ কেন্দ্ৰীয় বিষয়ববীয়া প্ৰাক্তন কেন্দ্ৰীয় বিষয়ববীয়া বিনোদ বৰ্মন কংকন বৰ্মন পংকজ বৰ্মন পৰাগ কুমাৰ দাস দীপজ্যোতি দাস মৃগাংক দাস নীৰোদ দাস ৰাহুল দাস হিমাংশু ঠাকুৰীয়া দীপাংকৰ দাস দেৱজিৎ দাস হীৰকজ্যোতি ঠাকুৰীয়া প্ৰমুখ্যে সমূহ অসম নৱনিৰ্মাণ সেনাৰ ৪৬গৰাকী সদস্য বিষয়ববীয়া দুটা সংগঠনৰ কেন্দ্ৰীয় ৪৬গৰাকী আৰু এয়া আছিল হেঙেৰাবাৰীৰ পৰা পোনপটীয়া সম্প্ৰচাৰ বিজেপিৰ কাৰ্যালয়ত যোগদান কাৰ্যসূচী আজি অনুসূচিত জাতি ছাত্ৰ সন্থাৰ ৫০জনকৈ সদস্যই আজি বিজেপিত যোগদান কৰিব প্ৰবীণ বৈশ্যৰ নেতৃত্বত যোগদান কৰিব সদস্যসকলে আৰু ইতিমধ্যে আমি দেখুৱাই আছোঁ আপোনালোকৰ পোনপটীয়া সম্প্ৰচাৰ য'ত ইতিমধ্যেই বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে ভাষণ প্ৰদান কৰি আছে বিজেপিৰ যোগদান কাৰ্যসূচী অব্যাহত অনুসূচিত জাতি ছাত্ৰ সন্থাৰ ৫০জন সদস্যৰ নিউজ 18ৰ বাতৰিৰ প্ৰতি সঁহাৰি দুধনৈৰ এগৰাকী কণমানিৰ বাতৰি কেইদিনমান পূৰ্বে সম্প্ৰচাৰিত হৈছিল নিউজ 18ত আৰ্থিকভাৱে জৰুলা মাক দেউতাকে চিকিৎসা কৰিব পৰা নাছিল কণমানিজনীৰ সেই বাতৰি নিউজ 18ত সম্প্ৰচাৰ হোৱাৰ পিছতে কণমানিজনীৰ চিকিৎসাৰ বাবে এতিয়া আগবাঢ়ি আহিছে ৰাভা হাছঙৰ মুখ্য কাৰ্যবাহী টংকেশ্বৰ ৰাভা জন্মৰ পৰাই খোজকাঢ়িব নোৱাৰা সিমিক পুনৰ সুস্থ কৰি তোলাৰ বাবে যি চিকিৎসাৰ প্ৰয়োজন বা চিকিৎসাৰ বাবে যি টকাৰ প্ৰয়োজন হ'ব সকলো বহন কৰিব টংকেশ্বৰ ৰাভাই নিউজ 18ৰ আগত এই কথা
দাবী কৰিছে টংকেশ্বৰ ৰাভাই। অহা মাহৰ পৰাই কণমানি চিমিৰ চিকিৎসা আৰম্ভ হ'ব। চিকিৎসাৰ অন্তত তাই সুস্থ হ'ব আৰু আন শিশুৰ দৰে স্কুললৈ যাব পাৰিব, লগতে খেলিবও পাৰিব। উল্লেখ্য যে পখিলা খেদাৰ বয়সতে চকীত বহি মাক দেউতাকৰ কোলাত বহিয়ে দিন পাৰ কৰিছে কণমানি চিমিয়ে। আৰ্থিক দৰিদ্ৰতা মাক দেউতাকে অনাটনৰ বাবে চিকিৎসাৰ ব্যৱস্থাও কৰিব পৰা নাছিল। বিশেষভাৱে সক্ষম চিমিৰ সন্তানটিক মুখত লৈয়ে দিনে ৰাতিয়ে কান্দি কান্দি দিন অতিবাহিত কৰিছিল মাক দেউতাকে। তাইক সুস্থ কৰি তুলিবৰ বাবে চিমিৰ পৰিয়ালে হৃদয়বান ৰাইজৰ ওচৰত বিচাৰিছিল সহায়ৰ আহ্বান। দুধনৈৰ বালাচাৰা গাঁৱৰ বাসিন্দা দিগন্ত দাস আৰু হৰিপ্ৰিয়া দাসৰ একমাত্ৰ ছোৱালী চিমি দাস। চিমি দাসৰ ঘৰত মই নিজেও গৈছিলোঁ। এটা চৰকাৰী কামৰ উপলক্ষে মই তেখেতৰ ঘৰতো গৈছিলোঁ। আমি দেখিলোঁ যে আমিতো ডাক্তৰ নহয়, কিন্তু দেখিলোঁ যে সেইটো যদি উপযুক্ত ট্ৰিটমেণ্ট পায় ডেফিনেটলি সেইটো সঠিক হৈ উঠিব। সেইকাৰণে মই নিজেও দায়িত্ব লৈছোঁ। গতিকে অহা মাহত গুৱাহাটীলৈ লৈ যোৱা কথাকে জিএমচিক লৈ যোৱা হ'ব, বা যিসকল সেই বিভাগত যিসকল বিশেষজ্ঞ ডক্টৰ তেখেতসকলক লৈ যোৱাৰ দায়িত্ব হ'ব। তাৰ চিকিৎসাৰ ব্যয়টো আমি কৰি দিম আৰু যদি ভগৱানে আশীৰ্বাদ কৰে আৰু যদি সঁচা অৰ্থত যদি ডক্টৰ ট্ৰিটমেণ্টৰ দ্বাৰা যদি চিৰাঙৰ বিজনীৰ ভাৰত ভূটান সীমান্তত SSBৰ অভিযানত গ্ৰেপ্তাৰ এটা চোৰাং চিকাৰী। মানস ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰথম সংযোজন কুকলুঙত এই অভিযান। ধৃত চোৰাং চিকাৰীটোৰ নাম ধৰ্ম হাজং। চিকাৰীটোৰ পৰা এটা বন্দুকসহ চিকাৰত ব্যৱহৃত সা সামগ্ৰী জব্দ কৰিছে SSBৰ দলে। ধৃত চিকাৰীটো দালাংগুৰিৰ বাসিন্দা। ধৰ্ম হাজঙকে ধৰি 7জনীয়া চোৰাং চিকাৰীৰ দল এটাই হৰিণ চিকাৰ উদ্দেশ্যে বাহৰ পাতিছিল কুকলুং বনাঞ্চলত। SSBৰ অভিযানৰ উমান পাই বাকী 6জনে পলায়ন কৰিবলৈ সক্ষম হয়। কংগ্ৰেছত গান্ধীৰাজ আৰু পৰিয়ালকেন্দ্ৰিক ৰাজনীতিৰ বিৰুদ্ধে পুনৰ গৰজি উঠিল জ্যেষ্ঠ কংগ্ৰেছী নেতা গোলাম নবী আজাদ। ছোনিয়া গান্ধীক পুনৰ কংগ্ৰেছৰ অন্তৰ্বৰ্তীকালীন সভানেত্ৰীৰ দায়িত্ব দিয়াৰ কৰাৰ দুদিন পিছতে বিস্ফোৰণ গোলাম নবী আজাদৰ। কংগ্ৰেছত অতি শীঘ্ৰেই নিৰ্বাচন নহ'লে 50 বছৰলৈ বিৰোধীৰ আসনতেই কংগ্ৰেছ বহি থাকিব লাগিব বুলি মন্তব্য আগবঢ়াইছে জ্যেষ্ঠ কংগ্ৰেছ নেতাগৰাকীয়ে। ছোনিয়া গান্ধীৰ ওপৰত 1%ও দলীয় কৰ্মীৰ আস্থা নাই বুলি উল্লেখ কৰি এই মন্তব্য কৰে গোলাম নবী আজাদে। উল্লেখযোগ্য যে দলত এজন পূৰ্ণকালীন আৰু কাৰ্যদক্ষ সভাপতি লাগে বুলি ছোনিয়া গান্ধীলৈ পত্ৰ প্ৰেৰণ কৰা সকলৰ অন্যতম আছিল গোলাম নবী আজাদ। প্ৰদেশ কংগ্ৰেছসমূহৰ সভাপতি নিৰ্বাচনক লৈও গোলাম নবী আজাদে কৰিছে তাৎপৰ্যপূৰ্ণ মন্তব্য। দিল্লীলৈ তাঁতবাতি কাঢ়ি থকা আৰু দলৰ একাংশ জ্যেষ্ঠ নেতাৰ আশীষ ধন্য লোকসকলেহে প্ৰদেশ কংগ্ৰেছৰ সভাপতি হৈ আহিছে বুলি গোলাম নবী আজাদে মন্তব্য কৰে। जिसको कांग्रेस में इतनी जरा भी रुचि हो वो तो स्वागत करेगा इस चीज का कि हमने क्या कहा। हमने कहा है प्रदेश प्रेसिडेंट जो है इलेक्टेड होना चाहिए, डिस्ट्रिक्ट प्रेसिडेंट इलेक्टेड होना चाहिए, ब्लॉक प्रेसिडेंट इलेक्टेड होना चाहिए, कांग्रेस वर्किंग कमेटी इलेक्टेड होनी चाहिए। इलेक्टेड होने का एक ये फायदा होता है कि जब आप इलेक्शन लड़ते हो तो 51% तो कांग्रेस पार्टी के आपके साथ होती है। 2 या 3 लोगों के बीच में आपका विद इन द पार्टी इलेक्शन होता है, तो जीतेगा वही जिसको 51%, 51% वोट आएंगे। दूसरे को कहीं 15 आएंगे, तीसरे को 10 आएंगे। तो जब वो प्रेसिडेंट जीत गया और चार्ज संभालेगा तो कम से कम 51% पार्टी के लोग तो उसके साथ है। और जो दूसरे नंबर 2, 3, 4 हैं जिनको 30 या 15 या 10 आए, वो भी सोच रहे हैं कि भाई हमें कांग्रेस को मजबूत करना होगा, अगली दफा के लिए मैं मेहनत ज्यादा करूंगा और मैं जीत जाऊंगा। तो उससे क्या होती है, एक तो 51 वाला आपको प्रेसिडेंट मिल गया और जिसको 20 मिले, 10 मिले, 15 मिले, वो भी आपके साथ। उसने कहा मैं, लेकिन अभी जो प्रेसिडेंट बनता है उसके साथ 1% भी नहीं होता है, क्योंकि वो तो किसी को भी हमने उठा के जो दिल्ली आता जाता है उसको उठा के हमने बनाया। और समस्या बात विदाय। नमस्कार।